আজি মহাশিৱৰাত্ৰি। আজি ভুলতো নকৰিব কেইটামান কাম। ভুল কৰিলে আপোনাৰ জীৱনলৈও আহিব পাৰে ডাঙৰ বিপদ। শিৱৰাত্ৰি বুলিলেই প্ৰতিগৰাকী শিৱভক্তৰ মহাদেৱ শিৱৰ প্ৰতি থকা ভক্তিভাৱ জাগ্ৰত হৈ পৰে। শিৱৰাত্ৰি অহাৰ লগে লগে ভাৰতবৰ্ষৰ সকলো প্ৰান্ততে ভক্তসকলে অতি আগ্ৰহেৰে মহাদেৱক স্মৰণ কৰি পূজা অৰ্চনা কৰে। প্ৰতিগৰাকী শিৱভক্তই শিৱৰাত্ৰিৰ বাবে অতি আগ্ৰহেৰে ৰৈ থাকে। ভক্তৰ আৰাধনাত মহাদেৱ শিৱ যিদৰে সন্তুষ্ট হয়, সেইদৰে ভক্তই নিয়ম ভংগ কৰিলে মহাদেৱ শিৱ অসন্তুষ্ট হৈ উঠে। মহাশিৱৰাত্ৰিত মহাদেৱ শিৱক আৰাধনা কৰাৰ সমান্তৰালকৈ এই দিনটোত কিছুমান কাম তথা ভুল কৰাৰ পৰা আঁতৰত থাকিব লাগে। এই সন্দৰ্ভত বহু জ্যোতিষীয়ে বহু কথা কয় যে মহাদেৱ শিৱক আৰাধনা কৰোঁতে মানুহে সাৱধান হ'ব লাগে। বিশেষকৈ মহাশিৱৰাত্ৰিৰ দিনটোত ভক্তসকল সজাগ হ'ব লাগে। শিৱৰাত্ৰিৰ দিনটোত ক'লা ৰঙৰ কাপোৰ পিন্ধিব নালাগে, কিয়নো এই দিনটোত ক'লা ৰং অশুভ বুলি গণ্য কৰা হয়। শিৱলিংগৰ ওপৰত কেতিয়াও ভুলতো তুলসী পাত দিব নালাগে। ভগৱান শিৱক আৰতি কৰোঁতে কেতিয়াও কেতেকী আৰু চম্পা ফুল দিব নাপায়। শিৱৰাত্ৰিৰ দিনটোত স্নান কৰাৰ পূৰ্বে খাদ্য খাব নালাগে। ব্ৰত নাৰাখিলেও এই দিনটোত স্নান কৰাৰ পূৰ্বে খাদ্য খাব নালাগে। শিৱলিংগৰ ওপৰত দিয়া প্ৰসাদ খোৱা অনুচিত। এই প্ৰসাদ গ্ৰহণ কৰিলে ধন হানি হোৱাৰ লগতে ঘৰখনত বেমাৰ হয় বুলিও এক বিশ্বাস আছে। শিৱৰাত্ৰিত তিনিখিলা পাত থকা বেলপাতহে শিৱক অৰ্পণ কৰা উচিত। ফটা বেলপাত দিলে শিৱ অসন্তুষ্ট হৈ পৰে। শিৱৰাত্ৰিৰ শিৱ পূজাত আগবঢ়োৱা চাউল কেতিয়াও ভঙা হ'ব নালাগে। শিৱৰাত্ৰিৰ দিনটোত সমগ্ৰ দেশতে ভক্তসকলে বহু নীতি নিয়ম পালন কৰে, যাতে মহাদেৱ সন্তুষ্ট হৈ সকলোকে আশীৰ্বাদ প্ৰদান কৰি পৃথিৱীখনত শান্তি বিৰাজ কৰি ৰাখে। অতীতৰ পৰাই শিৱক আৰাধনা কৰাৰ কিছু নীতি নিয়ম হিন্দু সমাজে পালন কৰি আহিছে, যাক কেতিয়াও নুই কৰিব নোৱাৰি।